সৰ্থেবাৰী আৰক্ষী বৃহৎ সফলতা। সৰ্থেবাৰী আৰক্ষী জালত পৰিল ৫ জুৱাৰী। সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰকাশ ডেকাৰ নেতৃত্বত সহকাৰী উপ পৰিদৰ্শক হেমন্ত ডেকাসহ আৰক্ষী এটি দলে চলাইছিল জুৱাৰ বিৰুদ্ধে অভিযান। গোপন খবৰৰ ভিত্তিত শুকুৰবাৰে সন্ধিয়া সৰ্থেবাৰী বক্সচৰাত চলিছিল জুৱাৰ বিৰুদ্ধে এই অভিযান। অভিযানকালত বক্সচৰাৰ বজাৰ গৃহৰ পৰা ৫টা জুৱাৰীক আটক কৰে আৰক্ষীয়ে। ধৃত জুৱাৰীকেইটা বুঢ়ীখামৰ পিল্লাল আলী, কালজাহী পথাৰৰ চংচেৰ আলী, যশোদাপামৰ ৰজব আলী, বক্সচৰাৰ আহমেদ আলী আৰু পিঠাদী পামৰ হজৰত আলী। জুৱাৰীকেইটাৰ পৰা 3টা মোবাইল ফোন, জুৱাত ব্যৱহৃত সামগ্ৰী, নগদ ৮,৩৩২ টকা জব্দ কৰে আৰক্ষীয়ে। ধৃত জুৱাৰী কেইটাৰ বিৰুদ্ধে আৰক্ষীয়ে সৰ্থেবাৰী থানাত নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। শনিবাৰে ধৃত জুৱাৰীকেইটাক বৰপেটা আদালতত হাজিৰ কৰা আৰক্ষীয়ে জুৱাৰ বিৰুদ্ধে সৰ্থেবাৰী আৰক্ষীয়ে চলোৱা এই অভিযানৰ প্ৰশংসা কৰে সচেতন মহলে। যোৱাকালি বক্সাৰা বজাৰত জুৱা খেলি থকা অৱস্থাত 5জন জুৱাৰী সৰ্থেবাৰী থানাই কৰায়ত্ব কৰিছে। তেওঁলোকৰ নামসমূহ হৈছে বুঢ়ীখামাৰ গাঁৱৰ বিল্লাল আলী, কালজাহী পথাৰৰ চংচেৰ আলী, যশোদাপামৰ ৰজব আলী, বক্সাৰৰ আহমেদ আলী আৰু পিঠাদী পামৰ হজৰত আলী। তেওঁলোকৰ পৰা সৰ্থেবাৰী আৰক্ষীয়ে 8,320 টকা নগদ, 3টা মোবাইল আৰু কেইবাটা বাকচ তাজপাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। তেওঁলোক এই চেগতে সৰ্থেবাৰী আৰক্ষীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সৰ্থেবাৰী থানা নাগৰিক সমিতিৰ তৰফৰ পৰা অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ পৰা তীব্ৰতৰ কৰা হওক। প্ৰতিদিনে আমাৰ যিটো আপোনাৰ লকআপ বুলি কোৱা হয়, লকআপ ভৰি থাকক আৰু প্ৰতিদিনে মানুহ চালান কৰা হওক। এই আহ্বান মই সৰ্থেবাৰী থানাৰ অচি মহাশয়লৈ ৰাখিছোঁ। বিশেষ নকওঁ, সামৰিছোঁ। বৰপেটা চেঙাৰ পৰা লাচিত বায়ৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।